প্ৰমোদ বড়োৰ শাসনত বিটিআৰত সংঘটিত হৈছে জ্ঞানৰ পৃথিৱীত ভয়ানক কেলেংকাৰী। শিক্ষা বিভাগৰ এই বৃহৎ কেলেংকাৰীত মুখ্য পৃষ্ঠপোষক প্ৰমোদ বড়ো। বিটিআৰৰ শিক্ষা বিভাগত সংঘটিত এই ভয়ংকৰ কেলেংকাৰী সন্দৰ্ভত বিজনী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ জমছেৰ আলীয়ে সংবাদমেল আয়োজন কৰি এই মন্তব্য কৰে। তেওঁ কয়, বিটিআৰৰ শিক্ষা বিভাগে নকল কিতাপ ক্ৰয় কৰি বৃহৎ কেলেংকাৰী কৰিছে। এখন ৩০০ টকাৰ কিতাপ ১২০০ টকাত কিনিছে, ৫০০ টকাৰ কিতাপ ১৫,০০০ টকাত ক্ৰয় কৰিছে। ইয়াৰ জৰিয়তে লেখকসকলৰ বৃহৎ ক্ষতি কৰিছে। বিটিআৰৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য তথা মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ ছত্ৰছায়াত এই কেলেংকাৰী সংঘটিত হৈছে। বিটিআৰৰ শিক্ষা বিভাগৰ সঞ্চালকৰ কাৰ্যালয় ক্ৰয় কৰা কিতাপসমূহ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহক বাধ্য কৰাইছিল। এই কেলেংকাৰীত জড়িত বিটিআৰ শিক্ষা বিভাগৰ সঞ্চালক, শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জড়িত থকাৰ অভিযোগ জমছেৰ আলীৰ। এই কেলেংকাৰীৰ ওপৰত সৰ্বোচ্চ তদন্ত কৰি তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী মুখপাত্ৰ জমছেৰ আলীৰ। আনহাতে আগন্তুক বিটিআৰ নিৰ্বাচনত কংগ্ৰেছ পক্ষৰ পৰা সৰ্বশক্তিৰে অৱতীৰ্ণ হ'ব। বিটিআৰ নিৰ্বাচনক কেন্দ্ৰ কৰি এপিচিচি আৰু এআইচিচিয়ে সৰ্বাধিক গুৰুত্ব দিছে বুলি মন্তব্য কৰে জমছেৰ আলীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, NR24। যে বিটিআৰত মানে এনেকুৱা এটা কেলেংকাৰী হৈছে যে জ্ঞানৰ পৃথিৱীত কলংকিত হৈ পৰিছে বিটিআৰ। আপোনালোকে জানে যে আমাৰ যি বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া ক্ষমতাত অহাৰ পিছত ইয়াত নলেজ ফেষ্টিভেল পাতে, অৰ্থাৎ জ্ঞানৰ মহোৎসৱ পাতে। কোটি কোটি টকা ব্যয় কৰি দেশ বিদেশৰ পৰা মানুহ লৈ আহে আৰু সেইগৰাকী ব্যক্তিৰ শাসনাধীন বিটিআৰত এইবাৰ হৈছে জ্ঞানৰ পৃথিৱীত এটা ভয়াৱহ কেলেংকাৰী। জ্ঞানৰ পৃথিৱীত এই ভয়াৱহ কেলেংকাৰীটো কি? এই কেলেংকাৰীটো হৈছে যে মানুহ এজনে কষ্ট কৰি কিতাপ লিখে, প্ৰকাশকে কিতাপখন লিখাৰ কাৰণে লেখকক পইচা দিয়ে, গৱেষণাৰ কাৰণে পইচা দিয়ে, কিন্তু সেই কিতাপখন কষ্ট কৰি যিসকলে লিখিলে, যিসকলে কষ্ট কৰি আপোনাৰ প্ৰকাশ কৰিলে, তেওঁলোকৰ অজ্ঞাতে আন কিছুমান প্ৰতিষ্ঠানে সেই কিতাপবিলাকৰ ফটোকপি কৰি ছপা বন্ধাই সেইবিলাক বিক্ৰী কৰিছে। ক'ত? পৃথিৱীৰ আন ক'তো নহয়, সেইটো সম্ভৱ নহয়। এই বিটিআৰত তেওঁলোকে বিক্ৰী কৰিছে। এই বিক্ৰী কৰা কিতাপবিলাক সাধাৰণতে পাইৰেটেড কিতাপবিলাকৰ, মই অক্সফৰ্ডৰ যদি এখন কিতাপ মানে ১,০০০ টকাত কিনো, তেনেহ'লে সেইখন কিতাপ যদি কোনোবাই পাইৰেচি কৰে, অৰ্থাৎ নকল কৰি কোনোবাই যদি ছপা কৰি বিক্ৰী কৰে, সেইখনৰ কিতাপ খুব বেছি ২০০ বা ৩০০ টকা। কাৰণ তেওঁলোকে লেখকক পইচা দিব নালাগে। এজন ভাল লেখকে এখন কিতাপৰ পৰা 20% ৰয়েল্টি পায়। এখন কিতাপৰ পৰা 20% ৰয়েল্টি, অৰ্থাৎ এখন যদি ১,০০০ টকাৰ কিতাপ হয়, ২০০ টকা যাব আপোনাৰ লেখকে পাব। কিন্তু এই যিবিলাক নেকি পাইৰেটেড মানে কিতাপ বিক্ৰী কৰে, তেওঁলোকে কোনো আপোনাৰ হেৰি দিব লগা নহয়, ৰয়েল্টি দিব লগা নহয়। লেখকক আগতীয়া কোনো পইচা দিব লগা নহয়, তেওঁলোকে কিতাপখন ফটোষ্টেট কৰিলে আৰু মানে বিক্ৰী কৰি দিলে। সেইটো হৈছে কাৰবাৰ। আৰু সেইকাৰণে ১,০০০ টকাৰ কিতাপখন পাইৰেটেড বজাৰত, অৰ্থাৎ নকলৰ বজাৰত, বিশেষকৈ দাৰিয়াগঞ্জৰ মানে সৰজনী মাৰ্কেটত এই কিতাপবিলাক বিক্ৰী কৰা হয়। ১,০০০ টকাৰ কিতাপখন ২০০ টকাত বিক্ৰী কৰা হয়, ৩০০ টকাত বিক্ৰী কৰা হয়। কিন্তু এই পাইৰেটেড কিতাপৰ ক্ষেত্ৰত এনেকুৱা এটা কেলেংকাৰী মানে বিটিআৰত হৈছে, এইটো না ভূত না শ্ৰুত ঘটনা। এখন ৩০০ টকাৰ কিতাপ ইয়াত বিক্ৰী কৰা হৈছে ১২,০০০ টকা। ৫০০ টকাৰ এখন কিতাপ বিক্ৰী কৰা হৈছে ১৫,০০০ টকাত। ১৫,০০০ নহয় দেই, ১৫,০০০ টকাত এখন ৫০০ টকীয়া কিতাপ বিক্ৰী কৰা হৈছে। কিমান ভয়াৱহ কথা। আৰু এই কেলেংকাৰীটোৰ ক্ষেত্ৰত আটাইতকৈ বিষয়টো হ'ল যে লাল এণ্ড এছ'চিয়েটছ নামৰ এটা আপোনাৰ প্ৰতিষ্ঠানে, আইনী প্ৰতিষ্ঠানে এতিয়া জাননী জাৰি কৰিছে, লিগেল নটিচ দিছে। কাৰ বিৰুদ্ধে? বিটিআৰৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ বিৰুদ্ধে, বিটিআৰৰ শিক্ষা বিভাগৰ সঞ্চালকৰ বিৰুদ্ধে, বিটিআৰৰ শিক্ষা বিভাগৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ বিৰুদ্ধে, বিটিআৰৰ শিক্ষা বিভাগৰ এডিশ্যনেল প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ বিৰুদ্ধে। ইয়াতেই শান্ত নেকি? আমাৰ এই অঞ্চলৰ আটাইতকৈ যিটো নেকি ডাঙৰ শিক্ষা প্ৰতিষ্ঠান বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, তেখেতকো লিগেল নটিচ জাৰি কৰা হৈছে যে এই কেলেংকাৰীটো আপোনালোকে কেনেকৈ কৰিলে, এই জ্ঞানৰ কেলেংকাৰীটো আপোনালোকে কেনেকৈ কৰিলে। সেইখিনিতে নহয়,
এই BTR এলাকাৰ যিমানবিলাক চৰকাৰী অনুমোদনপ্ৰাপ্ত শিক্ষা প্ৰতিষ্ঠান আছে, যিকেইখন কলেজত সেই কিতাপবিলাক যোগান ধৰা হৈছে, সেই 33খন কলেজৰ অধ্যক্ষ তেওঁলোকক কোৱা হৈছে আপোনালোকে এই কিতাপবিলাক কিয় ৰাখিলে? কেলেংকাৰীটোত সকলোৱে সোমাই পৰিল। কিন্তু এই কেলেংকাৰীত আমাৰ এই অধ্যক্ষসকলৰ দায়িত্ব কি আছিলে? যে তেওঁলোকে দেখা পাইছে লাইব্ৰেৰীয়ানে যেতিয়া মই ইতিমধ্যে বিভিন্ন কলেজৰ প্ৰিন্সিপাল বা হেৰিৰ লগত তেওঁলোকে